গুৱাহাটীৰ আৰ্যনগৰত অট্টালিকাৰ পৰা পৰি শিশু শ্ৰমিক আহত হৈছে। আৰ্য বিদ্যাপীঠ কলেজৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে। নিৰ্মীয়মান অট্টালিকাত কৰ্মৰত আছিল বহু শিশু শ্ৰমিক। শিশু শ্ৰমিকৰ তথ্য পাই অট্টালিকাটোৰ চৌহদত উপস্থিত টাস্ক ফোৰ্চ। সেই সময়তে অট্টালিকাটোৰ পৰা পলায়নৰ চেষ্টা শিশু শ্ৰমিকৰ। পলায়ন কৰা শিশু অট্টালিকাটোৰ পৰা পৰি আহত হৈছে। গণেশ কৰ্মকাৰ নামৰ ঠিকাদাৰজনে শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ। ঠিকাদাৰ গণেশ কৰ্মকাৰে পলাবলৈ কৈছিল শিশুসকলক। এই ঘটনা সন্দৰ্ভত এতিয়া তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ দলে। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আৰ্যনগৰত এটা অট্টালিকাত শিশু শ্ৰমিকক নিয়োগ কৰা হৈছিল আৰু যি সময়তে তাত অভিযান চলাবলৈ উপস্থিত হৈছিল টাস্ক ফোৰ্চ আৰু ঠিকাদাৰে সেই শিশু শ্ৰমিকসকলক পলাবলৈ কৈছিল আৰু সেই পলাবলৈ লওঁতে এটি শিশু শ্ৰমিক অট্টালিকাৰ পৰা পৰি আহত হৈছে। এই বিষয়টো সন্দৰ্ভতে সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক জয়ন্ত শৰ্মাৰ সৈতে। জয়ন্ত শৰ্মা, সমগ্ৰ ঘটনাটো কি আছিল, কি জনাব সবিশেষ? জয়ন্ত। আচলতে নয়ন, চাব গ'লে গুৱাহাটী মহানগৰীত শিশু শ্ৰমিক আজিৰ ঘটনা নহয়। এইটো শিশু শ্ৰমিক হিচাপে আচলতে একাংশ শিশুক, প্ৰায় 14-15 বছৰীয়া শিশুক শ্ৰমিক হিচাপে কৰ্মৰত কৰে। বিভিন্ন গেৰেজ বা এনেকুৱা ধৰণৰ অট্টালিকা নিৰ্মাণত শিশু শ্ৰমিক হিচাপে আচলতে ব্যৱহাৰ হৈ থাকে শিশু। কিন্তু এই যি জিলা পৰ্যায়ৰ যি টাস্ক ফোৰ্চ, অৰ্থাৎ ৰাজ্য চৰকাৰে এটা টাস্ক ফোৰ্চ গঠন কৰিছিলে বিভিন্ন জিলাই এই যি শিশু শ্ৰমিক উদ্ধাৰৰ কাৰণে, আৰু জিলা পৰ্যায়ৰ টাস্ক ফোৰ্চে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বিভিন্ন সময়ত অভিযান চলায় আৰু সেই অভিযান কালত তেওঁলোকে যিসমূহ শিশু শ্ৰমিক উদ্ধাৰ কৰে, তেওঁলোকে সেই শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰি তেওঁলোকে হয় কোনোবা বিশেষভাৱে যি ন্যাস থাকে, ন্যাসৰ আণ্ডাৰত ৰাখিব, নহ'লে পৰিয়ালক গতাই দিয়াৰ কাৰণে ব্যৱস্থা কৰে। আৰু আজিৰ দিনটোতো ঠিক তেনেদৰে যি গুৱাহাটী মহানগৰী অৰ্থাৎ কামৰূপ মহানগৰৰ জিলা পৰ্যায়ৰ যি টাস্ক ফোৰ্চ আছে শিশু শ্ৰমিক উদ্ধাৰ কৰা, সেই টাস্ক ফোৰ্চে এটা খবৰ লাভ কৰিছিলে আৰু সেই খবৰটোৰ ভিত্তিত আৰ্য বিদ্যাপীঠ কলেজৰ সমীপতে এটা বিল্ডিং, এটা অট্টালিকা নিৰ্মাণ হৈ আছিলে। এই অট্টালিকাটোত কেইবাগৰাকীও শিশু শ্ৰমিকে কাম কৰি আছিলে আৰু তেওঁলোকে অভিযান চলাবলৈ গৈছিলে। তেতিয়া যিগৰাকী সেই অট্টালিকাটোৰ আচলতে নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে বা যি অট্টালিকাটোৰ দায়িত্বত আছে, তেওঁ শিশু শ্ৰমিক কেইটাক পলাবলৈ দিছিলে। অৰ্থাৎ গণেশ কৰ্মকাৰৰ গৰাকী নামৰ ব্যক্তিগৰাকীয়ে শিশু শ্ৰমিক কেইটাক পলাব দিছিলে আৰু পলাব দিওঁতেই উজুতি খায় তলৰ পৰা সৰি পৰে শিশু শ্ৰমিক এটা, ওপৰৰ পৰা সৰি পৰে তললৈ শিশু শ্ৰমিক এজন আৰু তাৰপিছত যথেষ্ট আঘাতপ্ৰাপ্ত হয়। লগে লগে টাস্ক ফোৰ্চে উদ্ধাৰ কৰি তেওঁ সেই শিশুটোক GMCHত ভৰ্তি কৰে। কিন্তু এই যি কাণ্ড বা এই যি শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ হৈ থাকে গুৱাহাটী মহানগৰীত, আচলতে এইটো আজি প্ৰথম ঘটনা নহয়। বিভিন্ন পৰ্যায়ত বিভিন্ন স্থানত এনেকুৱা ধৰণে আমি দেখিবলৈ পাওঁ। বিশেষভাৱে গাড়ীৰ গেৰেজসমূহত যথেষ্টভাৱে শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰে। এনেকুৱা ধৰণৰ নিৰ্মাণ কাৰ্যত শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰে। বহু আচলতে সম্ভ্ৰান্ত পৰিয়ালে এগৰাকী শিশুক নিজৰ কাম কৰা, ঘৰৰ বন কৰা হিচাপে নিয়োগ কৰে। এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা সময়ে সময়ে সংঘটিত হৈছে। ইয়াৰ পূৰ্বে এহাল ডাক্তৰ দম্পতীৰ ঘৰত এগৰাকী কন্যা শিশুৰ কেনেধৰণে নিৰ্যাতন হৈছিলে, ইয়াৰ ইতিমধ্যে খবৰ পোহৰলৈ আহিছিলে। গতিকে এই ক্ষেত্ৰত কিন্তু জিলা পৰ্যায়ত টাস্ক ফোৰ্চে তেওঁলোকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছে, কিন্তু এই ব্যৱস্থা পৰ্যাপ্ত নহয়। ইয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে হওক বা প্ৰশাসনে হওক বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জিলা পৰ্যায়ত টাস্ক ফোৰ্চে কেতিয়াবা অভিযান চলায় আৰু তেওঁলোকে অভিযান কৰাত যিসমূহ উদ্ধাৰ কৰে বা তেওঁলোকক কোনোবা যদি খবৰ দিয়ে, সেই খবৰৰ ভিত্তিত তেওঁলোকে অভিযান চলায়। কিন্তু এটা কথা হ'ব লাগে যে প্ৰতিদিনে আচলতে এনেকুৱা ধৰণে গুৱাহাটীৰ বিভিন্ন হোটেলসমূহত, বিশেষভাৱে হোটেলসমূহতো এনেধৰণে শিশু শ্ৰমিক হিচাপে কৰ্মৰত হৈ থাকে। আৰু এই গণেশ কৰ্মকাৰ যিগৰাকী ব্যক্তি ইয়াত অভিযোগ উত্থাপন হৈছে, তেওঁ আচলতে এটা দুটা নহয়, বিভিন্ন ঠাইত তেওঁৰ যিসমূহ নিৰ্মাণ কাৰ্য চলি থাকে, তেওঁ এনেধৰণে শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকক দৰমহা বা তেওঁলোকক যি হাজিৰা বেতন দিব লাগে, এই বেতনটো কমকৈ দিলে হয় আৰু যাৰ কাৰণে এই সুযোগ গ্ৰহণ কৰে এনেধৰণৰ গণেশ কৰ্মকাৰৰ দৰে একাংশ ব্যক্তিয়ে। আৰু যাৰ ফলত প্ৰতিদিনে গুৱাহাটী মহানগৰীত নিৰ্যাতনৰ বলি হৈছে এগৰাকী শিশু। প্ৰতিদিনেই আচলতে গুৱাহাটী মহানগৰীত অধিকাৰৰ পৰা বঞ্চিত হৈছে এগৰাকী শিশু। নয়ন, নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো আচলতে চকু দিয়া উচিত, কিয়নো এনেধৰণৰ বহু শিশু শ্ৰমিক আচলতে বিভিন্ন কামত নিয়োগ কৰা হয়। অট্টালিকাৰ কামতেই হওক বা বিভিন্ন ধৰণৰ দোকানতো এনেধৰণৰ শিশু শ্ৰমিকক ব্যৱহাৰ কৰা হয়। এই বিষয়টো প্ৰশাসনে চকু দিয়াটো উচিত হৈ পৰিছে। এই মুহূৰ্তত জয়ন্ত শৰ্মা, আপোনাক ধন্যবাদ জনাইছোঁ এই বিষয়টোৰ সবিশেষ জনোৱাৰ বাবে।